মাধ্যমিক তুমি ভাল ফলাফল লাভ কৰিলা এই ক্ষেত্ৰত তুমি কি ক'বা হয় মই বহুত সুখী যিখিনি কষ্ট কৰিছিলো তাৰ ফল পাইছো আৰু মা দেউতা ছাৰ বাইদেউ সকলে যেনেকৈ কষ্ট কৰিছিলে তাৰ ফল দিব পাৰিছো তাৰ বাবে মই বহুত সুখী তুমি নিতৌ কেইমান ঘণ্টা পঢ়া শুনা কৰিছিলা মই তেনেকৈ একেলেঠাৰে পঢ়িব নোৱাৰো খুব বেছি 1 ঘণ্টা বা 2 ঘণ্টা একেলেঠাৰে পঢ়ি তাৰপিছত আৰু অকণমান সময় এনে আজৰি লৈ তাৰপিছত আকৌ পঢ়ো তেনেকৈ মই দিনটোত 5 ঘণ্টামান পঢ়ো মই বেছি পঢ়িব নোৱাৰো ভৱিষ্যতে কি হোৱাৰ মনত হেঁপাহ পুহি ৰাখিছা ভৱিষ্যতে মই UPSC দিম বুলি ভাবিছো বাকি পিছলৈ কি হয় চাও তোমাৰ নামটো মোৰ নাম ৰুকসাৰ আহমেদ কিমান পাৰ্চেন্টেজ কি মোৰ 85% চাৰিটা বিষয়ত লেটাৰ আছামিজ পলিটিকেল সায়েন্স এডুকেশ্যন আৰু সোশিয়োলজি তুমি পঢ়া বিদ্যালয়খনৰ নাম নগাঁও বিদ্যা মন্দিৰ সিনিয়ৰ সেকেন্ডাৰী স্কুল আশা মনত পুহি আপুনি আজি নিজে অনুধাৱন কৰিছে আপোনাৰ স্কুলৰ পৰা আপোনাৰ ছাত্ৰ ছাত্ৰী কেনে ধৰণৰ ফলাফল লাভ কৰিলে তাক আপুনি আমাক অকণমান অৱগত কৰাব নেকি আমাৰ টোটেল 17 জন কেণ্ডিডেট দিছিলে তাৰ ভিতৰত এগৰাকী ছোৱালীয়ে খুব ভাল ৰিজাল্ট কৰিলে ডিষ্টিংশ্যন পালে 85% পালে এটো অকল আমাৰ চেষ্টা বুলি নহয় আমিতো চেষ্টা কৰিছো লগত তাইও আপোনাৰ জোৰ দিছে কষ্ট কৰিছে এই কষ্টৰ ফল পাইছে আজি তাই লগতে আমাৰ যিমান কিজন ছাত্ৰ আছে গুটেই কিজনে ভাল ৰিজাল্ট কৰিলে 100% ৰিজাল্ট হৈছে তেওঁলোকেও চেষ্টা কৰিছে আজি এই হেতলকৰ ফলাফল পাই পেলাই খুব আনন্দিত হলো আৰু সদায় কামনা কৰো যে হিয়তে সদায় আগবাঢ়ি যাওক এই মোৰ আশা থাকক ভৱিষ্যতে আপুনি স্কুলৰ আৰু কেনেকুৱা ধৰণৰ মানে প্লেনিং কৰিব চাওক এতিয়াতো প্লেনিং বহুত আছে তেনেকুৱা ধৰণৰ মই বছৰে বছৰে আপগ্ৰেড কৰি কৰি গৈয়ে আছো আপোনাৰ লাষ্ট ইয়াৰ আমি কি হৈছিলে স্কুলৰ প্ৰশ্ন কাকতবোৰ আমি নিজে কাটিছিলো বা যোনখিনি কোৰ্স প্ৰভাইড সেইখিনি আমি নিজে কৰিছিলো কিন্তু এবাৰ আমি ক্লাছ 8 লৈকে জাতীয় বিদ্যালয়ৰ আন্ডাৰত আমি গুৱাহাটীৰ যোনখন নুনমাটি জাতীয় বিদ্যালয় তেওঁলোকৰ আন্ডাৰত আমি পাৰমিশন ললো লৈ পেলাই এতিয়া যোনখিনি কোৰ্স মেটেৰিয়েল আছে বা পঢ়ুৱা টেকনিক কিছুমান আৰু ধৰ কোৱেশ্চন পেপাৰ সব তেওঁলোকৰ পৰা আমি মানে এতিয়া আহিব আৰু আমাৰ নিজৰ ভাৱে একো নাথাকে আৰু সেইটো এটা ভাল ষ্টেপ বুলি মানে মই ভাবিছো আৰু এটা ভাল ষ্টেপ হয় আৰু সেইটো মানে আগবাঢ়ি যোৱাটো সেইটো গাৰ্জেনেও বিচাৰে চাগে তেনেকুৱা এটা ষ্টেপ লোৱাটো যেহেতু এবাৰ ষ্টেণ্ড উঠাই দিলে এই ক্ষেত্ৰত আপুনি সুখী নে এতিয়া সেইটো বিষয়ে কি ক'ম সেইটো ধৰক সুখী নহয় কাৰণ ধৰক বহুত কলেজৰ তেনেকুৱা চাগে ছাত্ৰ আছিলে যোনখিনি ষ্টেণ্ড কৰিবলগীয়া এটা কিছুমান এখন দুখন ধৰক ইনষ্টিটিউটৰ কাৰণে চাগে তেনেকুৱা এটা আপোনাৰ ষ্টেপ লোৱা হৈছে সেইটো এতিয়া বেয়াই হৈছে ধৰক ষ্টেণ্ডটো ৰাখিলে ভাল হয় ছাত্ৰবোৰ মটিভেট হয় যিসকল ছাত্ৰ ছাত্ৰী থাকে সেইখিনি মটিভেট হয় ধৰক